ৰাজপথত উদ্ধাৰ হোৱা এক মৃতদেহক লৈ তীব্ৰ চাঞ্চল্য। শোণিতপুৰৰ ৰঙাপৰাত ৰাজপথত উদ্ধাৰ হ'ল এজন ব্যক্তিৰ মৃতদেহ। নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈ যোৱা এই মৃতদেহক লৈ ৰঙাপৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। কোনো দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটি পেলাই থৈ গ'ল ৰাজপথৰ মাজত। শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং আমলগা গাঁৱত এজন লোকক নৃশংসভাৱে হত্যা কৰি পথৰ ওপৰতে পেলাই থৈ যায় দুৰ্বৃত্তই। দুৰ্বৃত্তৰ হাতত প্ৰাণ যোৱা লোকজনৰ নাম বীৰু লগুণ বুলি জানিব পৰা গৈছে। বীৰু লগুণক কোনে কি কাৰণত হত্যা কৰি এইদৰে পথৰ ওপৰত পেলাই থৈ গ'ল সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় এজন লোকে এনেদৰে কয়। এতিয়া হাজিৰা দুটা গৈছিলে, তাৰ পৰা 12টাতে ছুটি হৈ গ'ল কিতা সিহঁতে। তাৰ পৰা খাই বৈ মানে 3টা 3:30 বজাত আহি আছিলে। আহি মানুহটো গাঁৱতো ইমান নাছিলে আৰু কালি মানে ছুটি আছিলে ন, বজাৰ দিন আৰু বজাৰৰ কাৰণ মানে গুচি গ'ল এই মানুহ। আৰু আমাৰ যিকেইটা আছিলে আমিতো ৰাইজৰ কামত থাকিলোঁ। আমি 3:30টাত ছুটি হৈছে আমাৰ। আমি একদম মানে কাটা গৈছোঁ ঘৰত 3:30। এতিয়া আধা ঘণ্টা লাগিলে মোক ভাত খাওয়া। ভাত খাইখিনি মই ওলাওঁতে চেণ্টাৰত যাওঁতে মানে তাক চাই পাইছিলোঁ। ডেড বডিটো পৰি আছে। ডেড বডি পৰি আছে। তাৰ পৰা মানে কাপোৰ ঢাকা আছিলে। এই মানুহে মাৰাইটোৱে মানে তাক ঢাকি থৈ দিছে। আচ্ছা, এই গামোচাডাল আছিলে। কোনে মাৰিছে? ইয়াৰ নিৰ্মল। নিৰ্মল। কোনটো গাঁও হয়? আমলগা। এই যোনজন মানুহ মৰিছে তেখেতৰ নাম কি? বীৰু লগুণ। খুৰা, ঘটনাটো কি হৈছে জানে নেকি আপুনি? মই নাজানো। মইতো 6টাতে ওলাইছোঁ। 6টাতে ওলাইছিলোঁ। এই 5টা তো কিমান 11 ঘণ্টা বাহিৰতে আছিলে। আপুনি ক'ত গৈছিলে? ৰাঙাপাৰা চাৰ্চত, গীৰ্জাত? গীৰ্জাত। তাতে আমাৰ চাইনাও আছে ফাদাৰ তাত। কোন হয় সি জানে নেকি? তাক চিনি পায়? কোনে? বীৰ। এইটো কোন হয়? মৰা মানুহটো কি নাম? বীৰ লগুণ। কোনটো গাঁৱৰ? আমলাগা হয়। আলিৰ ইফালে আমলাগা, সেইফালে মিলনপুৰ। তো কেই নম্বৰ আমলগা? 4 নম্বৰ। 4 নম্বৰ। তো মৰা মানুহৰ যোনে মৃত্যু হৈছে তাৰ নামটো বীৰো হয় ন? তো আপোনালোকে দেখি পোৱা নাই নেকি? নাই। তাৰ ঘৰৰ পৰিয়াল আছেনে নাই? আছে, ধীৰ আছে। ঠিক আছে। ব্যুৰো ৰিপৰ্ট, অগ্নিকৰ্ণী।